হেল্ল' গাইছ নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ এটা ভাল খবৰ লৈ আছোঁ আপোনালোকৰ বাবে। এটা নতুন পদসমূহ মুকলি কৰা হৈছে পুনৰবাৰ অফিচিয়েল ৱেবছাইটত। তো বলা কি পদ হয়, টোটেল পোষ্ট কিমান আছে, লগতে কোনবোৰ কেণ্ডিডেটে এইবাৰ এপ্লিকেশ্যন কৰিব পাৰিব, লগতে এজ লিমিট কিমান আছে, পোষ্ট কিমান আছে, আৰু ফিমেলৰ বাবে ভেকেঞ্চি কিমান আছে, মেল কেণ্ডিডেটৰ বাবে কিমান আছে, আৰু এজ ৰিলেক্সেশ্যন এইবাৰ কিমান দিয়া আছে, এপ্লিকেশ্যন চাৰ্জেছ কিমান আছে, আৰু ষ্টাৰ্টিং আৰু ইন ডেট কেতিয়া হয়, সকলো আমি ডিটেইলছ যাতে জানিবলৈ চেষ্টা কৰোঁ। যদি আপুনি এই চেনেলত প্ৰথম আহিছে ভিডিঅ'টো আপুনি শেষলৈকে চাব। তো গাইছ ইয়াতে চাব, মই ভিডিঅ' আৰম্ভ কৰিছোঁ। টিএ আৰ্মিৰ ফালৰ পৰা নতুন পদসমূহ মুকলি কৰা হৈছে টেৰিটৰিয়েল আৰ্মিৰ পৰা। ইয়াতে আপোনাৰ টোটেল পোষ্ট এইবাৰ থাকিব 19টা টোটেল পোষ্ট আছে, 19 লগতে পোষ্টৰ নাম আছে আপোনাৰ এইবাৰ অফিচাৰৰ পোষ্ট হয়। তো যদি আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰা বা ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি 19টা পোষ্ট আছে, তাতে আপুনি অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া চাব, মেল কেণ্ডিডেটৰ বাবে 18টা টোটেল পোষ্ট আছে, আৰু ফিমেলৰ বাবে আপোনাৰ এটা আছে টোটেল পোষ্ট। আৰু বয়স যি আছে, বয়স এইবাৰ ভাল এইবাৰ দিয়া আছে 18 পৰা লৈ পেলাই 42 বছৰ। যদি আপোনাৰ বয়স এজ লিমিট আপোনাৰ 18 to 42 হয়, যদি আপুনি 42 বছৰৰ তলত হয় তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া চাব, কোৱালিফিকেশ্যন এইবাৰ যি আছে মেনশ্যন কৰা আছে অফিচাৰৰ পোষ্ট হয় টিএ আৰ্মিত। গতিকে গ্ৰেজুৱেট কেণ্ডিডেটক এইবাৰ হায়াৰ কৰা হৈছে। যিবোৰ কেণ্ডিডেট গ্ৰেজুৱেট হয় সিহঁতৰ বাবে এইবাৰ পোষ্ট মুকলি কৰা হৈছে, য'ত আপুনি এইবাৰ 42 বছৰৰ তলত আৰু গ্ৰেজুৱেট কেণ্ডিডেটে এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া চাব, ফিজ আছে মেনশ্যন কৰা আছে এইবাৰ এপ্লিকেশ্যন যি ফিজ আছে, এক্সামিনেশ্যন ফিজ আপোনাৰ 500 টকা দিব লাগিব, 500 ৰুপিজ অনলি। যদি আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিম বুলি ভাবিছে 500 টকা আপোনাৰ এপ্লিকেশ্যন চাৰ্জেছ এইবাৰ ৰখা আছে। আৰু ষ্টাৰ্টিং ডেট আপোনাৰ 12 মে, 12 তাৰিখৰ পৰা অনলাইন যোগে এপ্লিকেশ্যন চলি আছে। 12 পৰা লৈ পেলাই আপোনাৰ জুন 10 তাৰিখলৈকে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব। ষ্টাৰ্টিং ডেট হয় 12 পৰা চলি আছে, ষ্টাৰ্ট হৈ গৈছে, আৰু 10 জুনলৈকে আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। যে পোষ্টৰ নাম আছে অফিচাৰৰ পোষ্ট হয়। গতিকে যদি আপুনি অলৰেডি এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি ডাইৰেক্টলি কি আছে এক্সামিনেশ্যনৰ বাবে আপুনি প্ৰিপাৰেশ্যন চলাব পাৰিব। যদি আপুনি এতিয়ালৈকে গম পোৱা নাই, নটিফিকেশ্যন পোৱা নাছিল, তেতিয়াহ'লে এই ভিডিঅ' চোৱাৰ পিছৰ পৰা আপুনি নিজে মোবাইল ফোনৰ যোগেদি এক্টিভেট লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিডিঅ'তে নিজৰ মোবাইল ফোনৰ যোগেদি আপুনি এপ্লাই কৰিব পাৰিব। আৰু লগতে কেনেকুৱা ধৰণৰ চিলেবাছ আহিব, প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ এক্সামিনেশ্যন হৈছিলে, ৰিটেন টেষ্টত কেনেকুৱা ধৰণৰ মানে চিলেবাছ আছিলে, সকলো ডিটেইলছ আপুনি পাই যাব ষ্টেপ বাই ষ্টেপ। আৰু এপ্লাই কৰাৰ যে লিংক আছে আপুনি ডিছক্ৰিপশ্যন বক্সত অফিচিয়েল লিংক দিয়া আছে, তাতে গৈ আপুনি ডাইৰেক্টলি এপ্লিকেশ্যন কৰিব পাৰিব। যদি আপুনি এপ্লাই কৰাৰ বাবে কিবা এটা প্ৰব্লেম হয়, সমস্যা হয়, তেতিয়াহ'লে এটা হেল্পলাইন নাম্বাৰ প্ৰভাইড কৰা আছে 02261306249 নাম্বাৰত আপুনি কল কৰি হেল্প খুজিব পাৰিব। যে যদি আপোনাক কিবা প্ৰব্লেম হয়, এপ্লিকেশ্যন হোৱা নাই বা চাৰ্ভাৰ ডাউন কিবা এটা প্ৰব্লেম হৈছে, তেতিয়াহ'লে আপুনি এই হেল্পলাইন নাম্বাৰত আপুনি যোগাযোগ কৰি এপ্লাই প্ৰচেছটো আপুনি ষ্টাৰ্ট কৰিব পাৰিব। তো এটা ভাল এটা সুযোগ আছে আকৌ এবাৰ আপোনাৰ হাতত। তো যদি আপুনি ইণ্টাৰেষ্টেড হয় জলদি যাওক, ডেছক্ৰিপশ্যন বক্সৰ পৰা আপুনি ডাইৰেক্টলি মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰিব। ঠিক আছে, তো আজিলৈ এইখিনি। যদি আপুনি চেনেল প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো আপুনি ক্লিক কৰিবলৈ নাপাহৰিব। তো আজিলৈ এইখিনি। যদি আপুনি এই চেনেল প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো অল কৰিব নাপাহৰিব। তো আজিলৈ এইখিনি। জয় অসম।